হঠাতে এটা কথা লৈ পেলাই মই লাইভ আহিব লগা হৈছে ফেচবুকত। মানুহবোৰ হয়তো শুই আছে, অলপ দেৰি হৈছে। মই তাৰমানে অলপ দেৰি হোৱাৰ কাৰণে অলপ পলমকৈ নিউজবোৰ চাই আছিলোঁ, টক শ্ব'বোৰ চাই আছিলোঁ। ND24 যোনটো চেনেল, সেই চেনেলটোত এটা টক শ্ব' হৈ আছিলে উচ্ছেদৰ ওপৰত। আৰু সেই টক শ্ব'টোৰ সময়ত একে ৰচিদ আলম, তেখেত হৈছে বিধায়ক গোৱালপাৰাৰ। তেখেতে যিবোৰ মন্তব্য কৰিলে আৰু যেনেকৈ তেওঁ যিজন আমাৰ এংকৰ আছিল বাইলুং ডাঙৰীয়া, তেখেতক যেনেধৰণৰ ব্যৱহাৰ কৰিলে, খুব বেছি মোৰ লাজ লগা। কাৰণ কিয় বাৰে বাৰে এটা কথাই আমি কওঁ, আমি জানো, চবেই জানো আৰু বিশ্বাস কৰোঁ যে আমাৰ চতুৰ্থ স্তম্ভ গণতন্ত্ৰৰ সেইটো হৈছে মিডিয়া, সংবাদ জগত, আৰু সাংবাদিকসকল তাৰেই এটা অংগ। সেই সাংবাদিক আৰু মুখ্য সাংবাদিকজনক যি ধৰণৰকৈ ব্যৱহাৰ কৰিলে আৰু যি শব্দ তেওঁ ইউজ কৰিলে, যি শব্দ তেওঁ ব্যৱহাৰ কৰিলে, আৰু ইমানলৈকে ইমান উত্তেজিত হৈ গ'ল ব্যক্তিজন যেতিয়া প্ৰশ্ন এটা সুধিছিলে, বন অঞ্চল হয়নে জন অঞ্চল হয়, সেই কথাটো তেওঁ সুন্দৰকৈ, তেওঁৰ হাতত যদি তথ্য আছে তেওঁ তথ্য সহকাৰে জনাব লাগে। কাৰণ বাইলুং ডাঙৰীয়ায়ো তথ্যৰে কথাখিনি ৰাখিছিলে, কিন্তু তেখেতে তথ্যৰে কথাবোৰ ক'বলৈ নাযায়। তেখেতে কথাটো খুব এটা ৰাগিয়াল ভাৱত, খুব খঙত, যেন তেওঁ তেওঁৰ মগজু হেৰুৱাই পেলাইছে, ঠিক তেনেধৰণৰ ব্যৱহাৰ এটা আমি দেখিবলৈ পালোঁ। খুব মোৰ মানে লাজো লাগিছে যে এজন নিৰ্বাচিত বিধায়ক এজনৰ যদি ব্যৱহাৰ এনেকুৱা হয়, তেনেহ'লে সঁচাকৈ কেনেকৈ এই কংগ্ৰেছ বোলা দলটোক কেনেকৈ ৰাইজে বিশ্বাস কৰিব? এনেধৰণৰ ব্যৱহাৰ, এনেধৰণৰ মাত কথা অন স্ক্ৰীণ য'ত ৰাইজে চাই আছে, তাতে ননচেন্স শব্দটো ক'বলৈ মোৰেই বেয়া লাগিছে। এতিয়া মই ৰিপিট কৰিছোঁ, মোক ক্ষমা কৰিব। এই শব্দবোৰ আমাৰ মিডিয়াৰ বা ছ'চিয়েল মিডিয়াৰ লাইনত যাবই নালাগে। এনেধৰণৰ শব্দৰ যেতিয়া ব্যৱহাৰ হৈছে, মই নাভাবোঁ তেনে কংগ্ৰেছৰ নেতৃত্ব এটাৰ পিছত এটাকৈ এনেকুৱা ধৰণৰ তেওঁলোকৰ স্বভাৱবিলাক যেতিয়া তেনেকুৱা হৈ গৈছে, তেনেহ'লে আৰু মই নাভাবোঁ যে তেওঁলোকে ৰাইজৰ কাৰণে কিবা চিন্তা কৰাৰ তেওঁলোকৰ মানসিকতা বাচি থাকিব। তেওঁলোকে একমাত্ৰ গালি গালাজ আৰু নিজৰ কথাখিনি যাতে ডাইভাৰ্ট কৰি বেলেগ ফালে লৈ যাব পাৰে তাৰে প্ৰচেষ্টা কৰে। তেওঁলোকে কেতিয়াও চেষ্টা নকৰে কথাখিনি ভালকৈ বুজিবৰ কাৰণে। আৰু আজিৰ পৰা সঁচা কথাটোৱেতো কৈছিল বাইলুং ডাঙৰীয়াই, যে ইমান 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল, যিবোৰ মাটিত সেই মানুহবোৰ আছে যাক আজি উচ্ছেদিত কৰিবলগীয়া হৈছে চৰকাৰখনে, সেই মানুহবোৰ যদি সঁচাকৈ দুখীয়া মানুহ, তেনেহ'লে 15 বছৰৰ কংগ্ৰেছ চৰকাৰে বা আজিও একে ৰচিদ আলম তেখেতসকলে কিয়ৰ কাৰণে পাত্তা দিয়াৰ চেষ্টা নকৰিলে? তেওঁলোকে কিয়ৰ কাৰণে তেওঁলোকক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা নকৰিলে? ৰিহেবিলিটেট কৰাৰ ব্যৱস্থা নকৰে? 15 বছৰে কিয় নকৰিলে? আজিলৈকে যিখিনি তাতে সংখ্যালঘু ব্যক্তি আছে, তেখেতসকলকো কিন্তু কংগ্ৰেছে ভোট বেংক হিচাপেহে ইস্তেমাল কৰি আহিলে, ইউজ কৰি আহিলে। তেওঁলোকৰ কাৰণে কোনো দিন চিন্তা নকৰিলে কংগ্ৰেছে। আজি ৰাহুল গান্ধী আহক, মল্লিকাৰ্জুন খাৰ্গে আহক, গৌৰৱ গগৈ হওক, অখিল গগৈ হওক, তেওঁলোকে খালী ৰাজনীতি কৰিবলৈ গৈছে, কোনো কথাই ভবা নাই, তেওঁলোকৰ কথাও ভবা নাই। কিন্তু আজি সঁচাকৈ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খুব সুন্দৰ কথা কেইটামান কৈছে, যে যাৰ সঁচাকৈ মাটি নাই, ভূমি নাই, তেওঁলোকক ৰিহেবিলিটেট কৰা হ'ব, আৰু হৈয়ে আছে, তাৰ প্ৰচেষ্টা চলিছে। মই কেতিয়া কথাটো সিপিনে নাযাওঁ। আজি তেখেতৰ ব্যৱহাৰক মই গৰিহণা জনাইছোঁ। মই বাইলুং ডাঙৰীয়াৰ পক্ষত থিয় হৈছোঁ। অকল বাইলুং ডাঙৰীয়া বুলিয়ে নহয়, যিকোনো সাংবাদিক যাক তেনেধৰণৰ ব্যৱহাৰ কৰা যায়, তেওঁ সাংবাদিকগৰাকী নিজৰ কাম কৰি আছিল, আৰু তেনে ক্ষেত্ৰত যিটো ব্যৱহাৰ বিধায়কজনে কৰিছে, এইটো হৈছে কংগ্ৰেছৰ আচল ছবি। সেই ছবিটো উদঙাই দিয়াত যিটো আজি ৰাইজে দেখা পাই আছে, মই নিজেও লজ্জিত। কাৰণ ৰাজনীতি কৰা ব্যক্তি হিচাপে ময়ো ৰাজনীতি কৰোঁ। মই আজি তেওঁলোকৰ সেই চৰিত্ৰ দেখা পাই, তেওঁলোকৰ সেই স্বভাৱ দেখা পাই মই নিজেই গৰিহণা জনাইছোঁ। ভাল লগা নাই, আৰু ৰাইজেও এইবিলাক দেখি আছে। আচলতে এয়া আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি কৰা এটা অসন্মান।
মই মনেৰে গৰিহণা জনাইছোঁ। আপোনালোকে যদি কিবা ক'বলৈ বিচাৰে আপোনালোকৰ কমেণ্টবোৰ মই চাই আছোঁ, নিশ্চয় মই উত্তৰ দিম। হয়, অভিজিত বৰা ডাঙৰীয়া, আপুনি ঠিকেই কৈছে। শৈলেন বৰ্মন ডাঙৰীয়া আছে, কৌশিক হাজৰিকা। হয়, মই আচলতে ময়ো আৱেগিকেই হ'লোঁ কথাখিনি, যিহেতু ইমান এনেকুৱাকৈ স্ক্ৰীণত যেতিয়া আমাৰ বহুকেইজন পেনেলিষ্ট বহি আছে আৰু তেতিয়াই এংকৰগৰাকীক এনেকৈ কয় আঙুলি দেখুৱাই, তেতিয়া মনটো অলপ বেয়া লাগে। সেইকাৰণে হঠাতে মই লাইভ কৰি পেলাই আপোনালোকৰ মাজত আপোনালোকৰ মতামত ল'বলৈ আহিলোঁ। আৰু মই ভাবোঁ এনেধৰণৰ মতামত আমি মাজে মাজে লাইভৰ যোগেৰে ল'ব লাগে, কাৰণ বহুতো কথা আমাৰ ক'বলগীয়া থাকি যায়, কেতিয়াবা দেৰি হোৱাৰ কাৰণে ক'বলৈ নোৱাৰি। মই সেইকাৰণে আজি ভাবিলোঁ হঠাতে মই লাইভটো কৰোঁ। দেৰি হৈছে, যথেষ্ট দেৰি হৈছে, 1:30 বাজিছে। তথাপিতো আপোনালোকে মোক এই লাইভটো শুনাৰ বাবে আৰু মোৰ কথাখিনি বুজিবলৈ চেষ্টা কৰাৰ কাৰণে আৰু মোক সঁহাৰি দিয়াৰ কাৰণে ধন্যবাদ। যাতে কংগ্ৰেছৰ কোনেও এনেধৰণৰ অপব্যৱহাৰ আৰু দ্বিতীয়বাৰ কৰিব নোৱাৰে, আৰু কৰিবলৈ তেওঁলোকক যাতে আমি কৰাৰ কোনো ধৰণৰ সুযোগ নিদিওঁ, তাৰে ব্যৱস্থা যাতে আমাৰ মিডিয়া হাউচৰ যিখিনি মেনেজমেণ্ট তেওঁলোকেও যাতে এইটোৰ ধ্যান ৰাখে, এইটোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখে, তাৰে কামনা কৰিলোঁ। বহুত দেৰি মোৰ কথাখিনি শুনাৰ কাৰণে আটাইকে ধন্যবাদ। শুভৰাত্ৰি। আপোনালোকৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ।